নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। লৈ আহিছোঁ এটা নতুন ভিডিঅ'। আজি অলপ সময় পাছতে ADR ৰিজাল্ট দিব, অৰ্থাৎ সেই ডেটটো কালিলৈ পৰিব, কিন্তু হ'লেও আজি ৰাতি 12 বজাত আপোনালোকে 11:55 পৰা ৱেবছাইটখিনি সাজু হৈ থাকিব। 12 বজাৰ লগে লগে আপোনালোকৰ ৰিজাল্ট লাইভ আহিব। আজি নুশুব আপোনালোকে। ADR গ্ৰেড 3 আৰু গ্ৰেড 4 সকলোৰে ৰিজাল্ট আজি ঘোষণা কৰা হ'ব, অৰ্থাৎ ৰাতি 12 বজাত যেতিয়া 7 তাৰিখ হ'ব তেতিয়াই আপোনালোকৰ ৰিজাল্ট দুটাকৈ ৱেবছাইটত দেখা পাব। মই কেনেকৈ চাব সেয়া দেখুৱাই দিম। আপোনালোকে যদি কেনেবাকৈ পাছৱৰ্ড পাহৰিছে বা লগ ইন কৰিব নোৱাৰিলে, ছাৰ্ভাৰ প্ৰব্লেম হ'লে আপোনালোকে কেনেকৈ চাব মই সেয়াও আপোনালোকক দেখাই দিম। গতিকে আপোনালোকে স্কিপ নকৰাকৈ চাব। যদি ভিডিঅ'টো ভাল পায় লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। যদি ইনফৰমেশ্যনটো ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব এনেকুৱা ধৰণৰ নতুন নতুন ন'টিফিকেশ্যনৰ কাৰণে। গতিকে এতিয়া আৰম্ভ কৰিছোঁ। প্ৰথম ৱেবছাইটটো হৈছে ছেবাৰ, যিটো অফিচিয়েল ৱেবছাইট site.sebaonline.org। তাত আপোনালোকে ক্লিক কৰি দিব। আপোনালোকে জাষ্ট ছেবা বুলি মাৰি দিলেও আপোনালোকৰ ইয়াত আহি যাব ৱেবছাইটটো। ছেকেণ্ডেৰী এডুকেশ্যন ব'ৰ্ড অফ আছাম ছেবা, এটা আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে দেখিছেনে দুটা অপশ্যন আছে, ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট ক্লাছ 3 আৰু ক্লাছ 4 দুটা আছে। যিসকলে ক্লাছ 3 দিছে ক্লাছ 3 আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে দেখিছেনে য'ত য'ত আপোনালোকে OMR শ্বীট ডাউনলোড কৰিছিলে, আপোনালোকে কুৱেশ্যন বুকলেটসমূহ ডাউনলোড কৰিছিলে, অবজেকশ্যন দিছিলে, কুৱেশ্যন বুকলেট ছেট কেইটা ডাউনলোড কৰিছিলে, সেইটো ৱেবছাইটতে তাৰ তলতে আহিব ৰিজাল্ট বুলি। তাত আপোনালোকে ক্লিক কৰি আপোনালোকে যি আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ পাছৱৰ্ড দি পেলাই লগ ইন কৰাৰ লগে লগে আপোনালোকৰ ৰিজাল্টসমূহ আপুনি চাব পাৰিব। আপোনালোকৰ ৰিজাল্ট বেলেগে চাব নোৱাৰে। তাৰোপৰি আৰু এটা ৱেবছাইট আছে, সেইটো বিষয়ে ক'ম। ইয়াত আপোনালোকে এখন ন'টিফিকেশ্যন 5 তাৰিখৰ দিনা ওলাইছিলে। তাত লিখা আছে ক্লিয়াৰলি এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড আপোনালোকে লাগিব ৰিজাল্টটো চাবৰ সময়ত, নহ'লে আপোনালোকৰ ৰিজাল্ট চাব নোৱাৰিব। এপ্লিকেশ্যন নাম্বাৰ হয়তো আপোনালোকলৈ মেছেজ গৈ থৈছিলে, সেইটোৰ পৰা আপোনালোকে ৰিকভাৰ কৰিব পাৰিব যদি পাহৰি গৈছে। পাছৱৰ্ডটো আপোনালোকে ফৰগট পাছৱৰ্ড মাৰি দিলেই হ'ব। ফৰগট পাছৱৰ্ড মাৰি আপোনালোকে পাছৱৰ্ডটো OTPৰ যোগেদি আপোনালোকে চেঞ্জ কৰি ল'ব পাৰিব। আনহাতে আৰু এটা ৱেবছাইট হৈছে assam.gov.in। এতিয়া এইখিনিতে আপোনালোকে গ্ৰেড 3খিনিয়ে কেনেকৈ চাব ৰিজাল্ট সেইটো মই দেখুৱালোঁ। এতিয়া মই দেখুৱাবলৈ ল'ম গ্ৰেড 4খিনিয়ে কেনেকৈ চাব। যিসকলে গ্ৰেড 4 ADR গ্ৰেড 4 দিছিলে তেওঁলোকে কেনেকৈ ৰিজাল্টসমূহ চাব। একেই প্ৰচেছ, আপোনালোকে খালি গ্ৰেড 3 ছাইডতে আছে ক্লাছ 4 বুলি দেখিছেনে, তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে একেই OMR শ্বীট আপোনালোকে যেনেকৈ ডাউনলোড কৰিছিলে, পেপাৰ বুকলেট যেনেকৈ ডাউনলোড কৰিছিলে, আনচাৰ কি যেনেকৈ ডাউনলোড কৰিছে, তেনেদৰে আপোনালোকে ইয়াত অপশ্যন আহিব ৰিজাল্ট বুলি। তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ডটো দি আপোনালোকে যেতিয়া চাইন ইন কৰিব, অৰ্থাৎ লগ ইন কৰিব, লগ ইন কৰাৰ লগে লগে আপোনালোকৰ যি ৰিজাল্ট, সেই ৰিজাল্ট আপোনালোকে ডাউনলোড কৰিব পাৰিব বা চাব পাৰিব আপোনালোকে। ইয়াৰ পিছত আপোনালোকৰ ভাইভা কেতিয়া হ'ব সেই বিষয়ে এতিয়ালৈকে ন'টিফিকেশ্যন দিয়া হোৱা নাই। খুব কম দিনৰ ভিতৰত 15-20 দিনৰ ভিতৰত আপোনালোকৰ ভাইভা অনুষ্ঠিত হ'ব। যিহেতু এপ্ৰিলৰ ভিতৰত ৰিক্ৰুইটমেণ্ট প্ৰচেছটো কমপ্লিট কৰিম বুলি কৈছে, গতিকে মাৰ্চৰ ভিতৰতে হয়তো ভাইভা হৈ যাবলৈ আছে। এতিয়া যিটো অসম চৰকাৰৰ 2 নম্বৰটো ৱেবছাইট, অৰ্থাৎ যদি কেনেবাকৈ ছেবা অনলাইন ORG-টো ছাৰ্ভাৰ ডাউন হৈ আপোনালোকৰ চাব নোৱাৰিবও পাৰে, তেতিয়া আপোনালোকে আন এটা ৱেবছাইট আছে assam.gov.in। সেই ৱেবছাইটটোত আপোনালোকে গৈ আপোনালোকে এই ৰিজাল্টসমূহ চাব পাৰিব। ইয়াত এনেকৈ লেটেষ্ট আপডেট বুলি আহি আছে দেখিছেনে। ইয়াতে আপোনালোকৰ যেতিয়া ৰিজাল্ট আহিব তেতিয়া ৰিজাল্টটো লাইভ হৈ যাব। তাত আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে এটা ৱেবছাইটলৈ লৈ যাব। তাত আপোনালোকে একেধৰণে এপ্লিকেশ্যন নাম্বাৰ পাছৱৰ্ড দি পেলাই আপোনালোকে লগ ইন কৰি ল'ব নিজৰ ID-টো। লগ ইন কৰাৰ পাছত আপোনালোকে তাতে ৰিজাল্টসমূহ আপোনালোকে চাব পাৰিব। গতিকে এয়াই আছিল ADR কেনেকৈ আপোনালোকে ৰিজাল্টসমূহ চাব। দুটাকৈ ৱেবছাইট আপোনালোকক দেখুৱাই দিলোঁ, তাৰ বাদ দি বেলেগ ৱেবছাইটত হয়তো নিদিয়ে। অসম চৰকাৰে যিহেতু দুটাহে ৱেবছাইটত ৰিজাল্ট দিম বুলি কৈছে, গতিকে এইকেইটা ট্ৰিক্স আপোনালোকে এপ্লাই কৰিলে আপোনালোকে ছাৰ্ভাৰ ডাউন হ'লেও আপোনালোকে নিজৰ ৰিজাল্টসমূহ চাব পাৰিব। গতিকে যদি ভিডিঅ'টো ভাল পালে, ইনফৰমেশ্যনটো ভাল পালে, ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ।